স্মৃতিৰ দাপোনত মুজিবুদ্দিন চাহেব ৰহমতুল্লাহ আলাইহি 1999 চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মোৰ সাক্ষাৎ হয় হুজাই চহৰত মাৰ্কাজুল মাৰিফৰ চৌহদত। 1999 চনৰ মাৰ্চ মাহৰ 1 তাৰিখ বৃহত্তম বাতিপৰীয়া গাঁৱৰ কোলাহাবী নামৰ ঠাইত শ্বাহ মিলন দাৰুল উলুমত সোমবাৰে আচৰৰ পিছত মুলাকাত হয়। দিনী কৌমী মাদ্ৰাছাৰ প্ৰয়োজনীয়তাৰ ওপৰত কথা পাতো। তেওঁ মোক বিভিন্ন জনৰ ওচৰত লৈ যায়। আলোচনা চক্ৰত এটাই বিষয় আছিল কৌমী মাদ্ৰাছাৰ গুৰুত্ব। তেওঁক ৰাইজে মুজিবত বুলি মাতে। বহুত চেষ্টাৰ ফলত ৰাইজে মুজিবুদ্দিন ছেক্ৰেটাৰী নামেৰে সন্মান জনালে। মই দেখিলো ৰাইজে আলিম উলামাক বহুতো সন্মান কৰে, স্থানীয় আলিমক বেয়া নাপায়, কিন্তু একেবাৰে সন্মান নিদিয়ে। যেনে ৰহিমউদ্দিন কলু, আব্দুল গফাৰে এইটো কৰিব লাগিব, নুৰুলে অকলে ইমামতি কৰিলে নহব আদি শব্দ। এনেধৰণৰ কথা বাৰ্তা বন্ধ কৰাৰ সময়ত ছেক্ৰেটাৰী মুজিবুদ্দিন চাহেব আমাৰ লগত সংগ্ৰামী সৈনিক হৈ আছিলে। মই তেওঁক সুধিছিলো ইয়াত মাদ্ৰাছাৰ চিন্তা কেনেকৈ আহিল। তেওঁ উত্তৰত ক'লে, মই আগৰৰ ব্যৱসায় কৰিবলৈ হুজাইলৈ প্ৰায় সময়ত যাওঁ। মাওলানা মনছুৰ জুনাব আমাৰ মানুহ, মৌখুৱাৰ বাসিন্দা। তাত গৈ দেখিলো তেওঁ এজন ডাঙৰ বিজ্ঞযোগ্য অতি সন্মানিত আলিমে দিন। হুজাই জালালিয়া মাদ্ৰাছাৰ স্বনামধন্য উস্তাদ হজৰত আব্দুল জলিল ৰাগিবী চাহেবৰ অতিকৈ প্ৰিয়, তোলাবাসকলৰ শ্ৰদ্ধাৰ পাত্ৰ, গোটেই অসমৰ গৌৰৱ সন্তান আলহাজ মাওলানা মনছুৰ আহমদ চাহেব। মই তেওঁৰ লগত থাকো। জালালিয়া মাদ্ৰাছাৰ নামাজীসকলৰ অজু, আজান, নামাজ, জামাত, তিলাৱাত, ছাত্ৰসকলৰ অধ্যয়ন অভ্যাস ভালকৈ অৱলোকন কৰো আৰু আক্ষেপ কৰো। এনেকৈ বহুতো দিন গল। মাজে মাজে অসম দাৰুল হাদিছ জয়নগৰ, উদালি ৰাহমানিয়া মাদ্ৰাছা, দাৰুল উলুম মেথিগাঁও, আনোৱাৰ উলুম শিৱপুৰ, কাছিমুল উলুম মৌডংগা আদি মাদ্ৰাছাৰ চৌহদত হজৰত মাওলানা মনছুৰ চাহেবৰ লগতে ফুৰিবলৈ যাওঁ আৰু মনে মনে ভাবো, লগতে সদায় আল্লাহৰ দৰবাৰত দুৱা খায়েৰ কৰো। অৱশেষত মহান আল্লাহৰ মেহেৰবানীত অঞ্চলৰ মই মুৰব্বী যুৱক পুৰুষ মহিলাসকলৰ যৌথপূৰ্ণাস্থি চেষ্টাৰ ফলত বিশেষকৈ আলহাজ মনছুৰ আহমদ চাহেবৰ পৰামৰ্শক্ৰমে 1980 চনত স্থাপিত হয় শ্বাহ মিলন দাৰুল উলুম বাতিপৰীয়া ইছলামী শিক্ষাংগনখনি। বৃহত্তম নাহৰণি অঞ্চলৰ ৰাইজৰ উদাৰ মনৰ সহায় সহানুভূতি আদি ইতিহাসৰ পাতত সোণালী আখৰত লিখি নথলে এন্ধাৰত ইতিহাস নাইকিয়া হৈ যাব। সঁচাকৈয়ে নাহৰণি বাতিপৰীয়া ৰাইজৰ ইতিহাস চিৰস্মৰণীয়। যোৱা 27 জুন 2025 সন্ধিয়াৰ পিছত আল জামিয়াতুল আৰবিয়া দাৰুল হাদিছ জামিয়া নগৰ পীৰবজাৰ মুৰাজাৰ জিলা হুজাই অসম মাদ্ৰাছাত চিহাচিত্তাৰ অন্যতম কিতাপ পবিত্ৰ নাছাই শ্বৰীফ পাঠদানৰ সময়ত আলহাজ মাওলানা আব্দুল গফাৰ মুজাহিৰি চাহেবে মোক জনালে আধা ঘণ্টামান আগতে জুনাব মৰহুম আলহাজ মুজিবুদ্দিন চাহেবৰ ইন্তেকাল হয়। মোৰ প্ৰেছাৰ আৰু ডায়েবেটিছ আৰু উৎকট গৰমৰ বাবে জানাজাত উপস্থিত হোৱাৰ চিন্তা কৰা নাই। পূৰ্ব ভাৰতৰ ব্যতিক্ৰমী হাদিছৰ মাদ্ৰাছা প্ৰাংগণত মৰহুম আলহাজ মুজিবুদ্দিন চাহেবৰ ইছালে সৱাবৰ ব্যৱস্থা কৰি বিশেষ দোৱা কৰো। কোনোৱেও অস্বীকাৰ কৰিব নোৱাৰে আৰু নোৱাৰিব যে মৰহুম আলহাজ মুজিবুদ্দিন চাহেবৰ জীৱন্ত ইতিহাসৰ চিৰস্মৰণীয় নাম শ্বাহ মিলন দাৰুল উলুম বাতিপৰীয়া। মুফতি হুছেইন আহমদ হাম্মা চৌধুৰী কাছিমি, মুহতমিম ও মুহাদ্দিছ আল জামিয়াতুল আৰবিয়া দাৰুল হাদিছ জামিয়া নগৰ পীৰবজাৰ মুৰাজাৰ জিলা হুজাই অসম হাম্মাদিয়া কান্তি নিকেতন শিৱপুৰ নং 1। নিউজ ডেস্ক রিপোর্ট HKN News 24।